কুমাৰবান্ধাৰ ইয়াত এজন ব্যক্তি আছে মনোজ বৰা ওৰফে জান বুলি সকলোৱে চিনি পায়। তেখেতক আমি বিচাৰি আহিছোঁ। যোৱা দুদিনৰ আগতে আমাৰ সন্মানীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এটা ফেচবুকত যোগদান কাৰ্যসূচী পোষ্ট দিছিলে। সেই পোষ্টত তেখেতে কমেণ্ট কৰিছে তেখেতৰ মাতৃক লৈ পেলাই। তেখেতৰ মাতৃ বৰ্তমান বিয়োগ হ'ল, তেখেতে বৰ্তমান এই পৃথিৱীত নাই আৰু তেখেতক লৈ পেলাই যোনটো মন্তব্য কৰিছিলে সেই মন্তব্যটোৱে একদম ঘৃণাৰ, একদম গ্ৰহণযোগ্য নহয়। যোনটো ভাষা প্ৰয়োগ কৰিছে আমি সভ্য সমাজত সেই ভাষাটো বৰ্তমান আমি প্ৰয়োগ কৰিব নোৱাৰোঁ বা আমি কৈ দিব নোৱাৰোঁ। লগতে যোনে তাত প্ৰত্যুত্তৰ দিছিলে, যোনে বুজাইছিলে যে আপুনি এইটো ভাষা কেলৈ ব্যৱহাৰ কৰিছে এজন সভ্য মানুহ কাৰণে, কিন্তু তেখেতে সেইটো বুজি নাপালে। আৰু এটা কথা কৈছোঁ মই, যোনে প্ৰত্যুত্তৰ দিছিলে তেখেতক অলপ মাক বাপেকক লৈ পেলাই তেখেতকো ফেমিলিক লৈ পেলাই তেখেতে এই মন্তব্য কৰিলে। আমি যদি সভ্য সমাজত আছোঁহি, ইয়াত নাৰী সুৰক্ষিত কথা পতা যায়, ইয়াত নাৰী ক'ত সুৰক্ষিত হৈ আছে? যদি এজন মানুহ নিকৃষ্ট মানুহে মাতৃক লৈ পেলাই যদি এনেকুৱা অশালীন মন্তব্য কৰে, তেতিয়াহ'লে আজি নাৰী সুৰক্ষিত হৈ আছেনে নাই? এতিয়া বৰ্তমান আমি ইয়াত আহিছোঁ, কুমাৰবান্ধা আপোনাৰ আউটপোষ্টত আহিছোঁহি। যিটো প্ৰক্ৰিয়া আছে আইনীভাৱে যোনটো আমি ষ্টেপ ল'ব লাগে, নেচেচাৰী ষ্টেপ ল'ব লাগে, আমি এজাহাৰ দিছোঁহি। তেখেতসকলক আমি ৰিকুৱেষ্ট কৰিছোঁ অতি সোনকালে আইনী প্ৰক্ৰিয়া তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, তেখেতক আমি সন্মুখীন কৰি দিব লাগে। আমি জানিব বিচাৰিছোঁ তেখেতে মন্তব্য কেলৈ কৰিছিলে। আৰু যদি বৰ্তমান সময়ত যে তেখেতক উঠোৱা নাযায় বা বৰ্তমানে তেখেতক এৰেষ্ট নকৰে, তেতিয়াহ'লে কাৰ্যসূচী ল'বলৈ আমি আগবাঢ়িম, আমি প্ৰতিবাদ কৰিবলৈ আগবাঢ়িম। মাননীয় সভাপতি অসম জাতীয় পৰিষদ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মৃত মাতৃৰ ওপৰত, স্বৰ্গীয় মাতৃগৰাকীৰ ওপৰত এজন লোকে খুব অদ্ভুত মন্তব্য কৰিছিল, খুব বেয়া কথা কৈছিল। আৰু সেই কথাটো আমি জাতীয় পৰিষদৰ হওক বা আমি অন্যান্য যুৱক যুৱতীসকলে আমি সহ্য কৰিব পৰা নাই। অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া হৈছে আৰু এই মানুহগৰাকীক আমি বিচাৰি, তেখেতনো কোন হয়, কিয়নো কিমান সাহসত তেখেতে লিখিছে। ইতিমধ্যে আমি অসমৰ বিভিন্ন প্ৰান্তত থানাই আমি এজাহাৰ দিছোঁ। আমি কুমাৰবান্ধা থানাতো এজাহাৰ দিছোঁ। ইতিমধ্যে পুলিচে পদক্ষেপ গ্ৰহণ কৰিছে আৰু যদি পুলিচে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, আমি সমগ্ৰ অসমতে কিন্তু ইয়াৰ প্ৰতিক্ৰিয়া আমি সৃষ্টি কৰিম।